নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SAT ডিলেটৰ ৰাউণ্ড 2 যি স্পট এডমিশ্যন আছিল তাৰ নটিচ জাৰি কৰা হৈছে। যিসকলে ছিট নাপালে ৰাউণ্ড 1ত স্পট এডমিশ্যনত তেওঁলোকে ৰাউণ্ড 2 স্পট এডমিশ্যনত ছিট ল'ব পাৰিব। 11 আৰু 15 তাৰিখে ডেট দিছিলে, 11 তাৰিখ যিটো গুচিয়ে গ'ল, গতিকে 15 তাৰিখে লাষ্ট ডেট হয়। 15 তাৰিখে গৈ আপোনালোকে যিবিলাক কলেজ ইনষ্টিটিউশ্যন আছে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত তাত গৈ আপোনালোকে স্পট এডমিশ্যন ল'ব পাৰিব। 11-15 তাৰিখে ৰাতিপুৱা 9টা বজাত গৈ আপোনালোকে ফৰ্মখন জমা দিব লাগিব 11:30টাৰ ভিতৰত। তাৰপৰা 1টাৰ পৰা 5টাৰ ভিতৰত আপোনালোকৰ এডমিশ্যনখিনি হ'ব। ভেকেঞ্চি লিষ্টখন আপোনালোকে চাই ল'ব লাগিব। ভেকেঞ্চি লিষ্টখন ক'ত কিমান ছিট খালী থাকি গ'ল সেইটো চাব লাগিব। এইখন ফৰ্মখন আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আপোনালোকে 15 তাৰিখে লৈ যাব। যিসকলে এতিয়াও ছিট নাপালে 15 তাৰিখে লৈ গৈ আপোনাৰ যিখন ডিষ্ট্ৰিক্টত আপুনি যিটো ডিষ্ট্ৰিক্টত আপুনি এক্সাম দিছিলে, পেড এক্সামটো দিছিলে, তাতে গৈ যিখন ইনষ্টিটিউশ্যন আছে তাত গৈ আপোনালোকে ফৰ্মখন ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ 1টা বজাৰ পৰা আপোনালোকৰ এডমিশ্যনখিনি আৰম্ভ হ'ব। আপোনালোকে ৰাউণ্ড 2ৰ যিখন ভেকেঞ্চি লিষ্ট আছে, ভেকেঞ্চি লিষ্টখনো অফিচিয়েল ৱেবছাইটতে পাই যাব। তাত চাই ল'ব পাৰিব আপোনাৰ কেটেগৰী ছিট ক'ত ক'ত খালী আছে। আপোনালোকে চাই পেলাই সেই কলেজ বা ইনষ্টিটিউশ্যনখনত গৈ পেলাই আপোনালোকে এডমিশ্যন ল'ব পাৰিব। গতিকে ভেকেঞ্চি লিষ্টখন প্ৰথমে চাই ল'ব, তাৰপিছতে আপোনালোকে যিখনত খালী আছে সেইখনত গৈ সোমবাৰে আপোনালোকে স্পট এডমিশ্যন ল'ব পাৰিব।